বুজাই দিলে তাৰে ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পাছত মই আৰু বুজাই দিয়া অভিজ্ঞতা বহুত আছে আমাৰ বহুত অভিজ্ঞতা ভাল বহুত ধুনীয়াকৈ বুজাই দিছে এতিয়া মই অকণমান তোমালোকক ৰেফাৰেঞ্চটো বুজাই দিম তাৰপিছত এনেই মই টপিক এটা সম্পৰ্কে অকণমান কৈ দিম সেই টপিকছৰ ওপৰত তোমালোকে এটা প্ৰজেক্ট লিখিব লাগিব দিয়া আৰু এই প্ৰজেক্ট পেপাৰত তোমালোকৰ 5-6টামান টপিক দিয়া আছে যিকোনো এটা চুজ কৰি তোমালোকে ইয়াৰ ওপৰত লিখিব লাগিব চ' প্ৰজেক্ট পেপাৰত মাৰ্ক আছে 20 মাৰ্ক এই প্ৰজেক্ট পেপাৰটো কেনেকৈ লিখিব লাগিব তোমালোকে লিখাৰ চিষ্টেম যিটো আমাৰ ফৰ্মেট যিটো সেই ফৰ্মেটটো আজি তোমালোকক আমি বুজাই দিম যে কেনেকৈ লিখিব লাগিব কাৰণ লিখাৰ কাৰণ হৈছে যে এই প্ৰজেক্ট পেপাৰটো জমা দিয়াৰ পিছত আমি এটা এৰেঞ্জমেণ্ট কৰিম ভাইভাল হোৱাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ চাব থাকে মই চাৰিজন আছোঁ হয় নহয় আমি এটা ডেট কৰিম আৰু ভাইভাল হ'ম তোমালোকে যেতিয়া জমা দিবা সেই জমা দিয়াৰ টপিকছৰ ওপৰত আমি তোমালোকক ভাইভাল দিম এই ভাইভাল ওপৰত তোমালোকৰ এটা মাৰ্ক দিয়া হ'ব ফাইনেল মাৰ্ক আৰু সেই ফাইনেল মাৰ্কটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফাইনেল কৰিম আমি চাৰিজনে ফাইনেল কৰি মই তেলু আৰু ফাইনেল কৰি সেইকাৰণে জমা দিম আমি অফিচত আৰু প্ৰিন্সিপালে এইটো হাই ছেকেণ্ডেৰী ৱেবছাইট থাকিব তাত নম্বৰ এইটো 20 মাৰ্কৰ এইটো নম্বৰ জমা দিব আৰু আমি যি জমা দিম সেইটোৱেই ফাইনেল হ'ব বুজি পাইছা তেনেহ'লে এই 20 মাৰ্কটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ মাৰ্ক আমি তোমাক দিব লাগিলে এজ পাৰ ল অনুযায়ী দিব লাগিব এজ পাৰ প্ৰজেক্টৰ নিয়ম হিচাপে দিব লাগিব এজ পাৰ প্ৰজেক্টৰ নিয়ম হিচাপে দিব আৰু যদি আমাৰ কাউন্সিলৰ পৰা এই প্ৰজেক্ট পেপাৰটো বিচাৰে যে আমাক অফিচত জমা দিব লাগে সেইকাৰণে আমি তোমালোকৰ সুৰক্ষাৰ কাৰণে আৰু তোমালোকৰ মংগলৰ কাৰণে ভালৰ কাৰণে আৰু আমাৰ কলেজৰ নাম ডিপাৰ্টমেণ্টৰ কাৰণে সেই বস্তুটো আমি ধুনীয়াকৈ তোমালোকক প্ৰজেক্ট পেপাৰটো লিখাৰ কাৰণে মই আৰু আমাৰ স্পেচিয়েলি আমাৰ ভেগু আছে ভেগুনন্দ ছাৰ আছে আমাৰ নাথ ছাৰ আছে আমি দুইজনে তোমালোকক লিখাৰ কাৰণে যিমানখিনি হেল্প কৰিব লাগে তোমালোকক আমি হেল্প কৰিম আজি প্ৰজেক্ট পেপাৰ কেনেকৈ লিখিব লাগে মই অলপ বুজাই দিম তাৰপিছত ভেগু ছাৰ আছে ভেগু ছাৰক তোমালোকক 1 ঘণ্টা নালাগে 45 মিনিটৰ ভিতৰত শেষ কৰি দিম আমি বুজি পাইছা সেই যদি টাইপত লিখিব লাগে সেই বস্তুটো আমি ছয়টা টপিক দিয়া আছে কেইটা দিয়া আছে ছয়টা কেইটা টপিক দিয়া আছে বাবা ছয়টা টপিক দিয়া আছে তেনেহ'লে যিকোনো এটা টপিকৰ ওপৰত প্ৰজেক্ট পেপাৰৰ কাৰণে এনিয়াৰ প্ৰজেক্ট পেপাৰ লেখাৰ কাৰণে প্ৰজেক্ট পেপাৰ লিখাৰ কাৰণে মই এইটো এটা নাম দিলোঁ যিকোনো এটা টপিক ইয়াৰ পৰা আমি চুজ কৰিম যিকোনো এটা টপিক এনেকুৱা যিকোনো এটা টপিক চুজ কৰিলোঁ যিকোনো এটা তোমালোকে ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ সুবিধা মতে তোমালোকে যাতে ইজিভাৱে মেটেৰিয়েলছ কালেকশ্যন কৰিব পাৰা নাইবা এভেইলেবল বুক থাকে তোমালোকৰ যিটো সুবিধা আমাৰ সুবিধা নহয় তোমালোকে লিখাৰ কাৰণে যিটো টপিক সুবিধা হ'ব সেই টপিকটো তোমালোকে ল'বা ছয়টাৰ পৰা যিকোনো বাহিৰ নহয় কিন্তু এই ছয়টাৰ পৰা যিকোনো এটা চুজ কৰি সেই টপিকছৰ ওপৰত লিখিব লাগে তেনেহ'লে প্ৰথমে কেনেকৈ লিখিব লাগিব তেনেহ'লে প্ৰজেক্টৰ নাম লিখিব লাগিব টপিকছৰ নাম লিখিব লাগিব হেডলাইন হ'ব এইটো বুজি পাইছা মানে হেডলাইন হ'ব এইটো তাৰপিছত হেডলাইন হৈছে কোনো ইয়াৰ ছয়টাৰ ভিতৰত নাম এটা দিলা যিকোনো এটা নাম দিলা যেনেকুৱা দিছে দ্য ইণ্ডাষ্ট্ৰিয়েল চিভিলাইজেশ্যন আৰ্কিঅলজিকেল ডিছকভাৰিজ এণ্ড নিউ ইনচাইট হয় নহয় ইয়াৰ যিকোনো এটা তোমালোকে টপিকটো লিখিব লাগিব কোনোবাই আহিছে টপিকছ হ'ব মই তেনেহ'লে এঠাইও ৰাইট দ্য টপিকছ নেম প্ৰথমত কি নাম লিখিব লাগিব টপিকছৰ আমাৰ নাম লিখিব লাগিব ছয়টা যিকোনো এটা 1 to 6 আছে 1 to 6 যিকোনো এটা টপিকছৰ নাম লিখিব লাগিব তেনেহ'লে আমাৰ প্ৰথমে কি লিখিব লাগিব কি লিখিম আমি প্ৰথমে আমি টপিকছৰ ইন্ট্ৰোডাকশ্যন লিখিম 1 নম্বৰ আমি কি লিখিম কি লিখিম বাবা প্ৰথমত আমি ইন্ট্ৰোডাকশ্যন হলে কি লিখিব লাগিব সেই টপিকছৰ আৰম্ভণি লিখিব লাগিব ইন্ট্ৰোডাকশ্যন মানে এটা পৰিচয় লিখিব লাগিব পৰিচয় যি টপিকছৰ ওপৰত লিখিব এজ এ হল এটা পৰিচয় দিব লাগিব বুজি পাইছে নে কথা নাই টপিকছৰ কি লিখিব লাগিব ইন্ট্ৰোডাকশ্যন কিমান পেজ লিখিব লাগিব ইমান লম্বা নহয় এনেকুৱা আধা পেজ লিখিব লাগিব বুজি পাইছা আধা পেজ আৰু কোনোবাই যে এক পেজ লিখিব পাৰা তেনেহ'লে এইটো গ'ল তোমালোকৰ কি গ'ল তোমালোকৰ ইন্ট্ৰোডাকশ্যন তেনেহ'লে ইয়াৰ পিছত আমি কি লিখিম আমি কি লিখিম
ইয়াৰ পিছত লিখিম অবজেক্টিভ অফ দ্য ষ্টাডি। আমি কি কাৰণত এই পেপাৰটো সিলেক্ট কৰিলোঁ, উদ্দেশ্য কি আমাৰ এই টপিকটো যে আমি লিখিম, ইয়াৰ এটা উদ্দেশ্য থাকিব। তোমালোকে ইয়াত আহিছা কি উদ্দেশ্য লৈ আহিছা? বুজিবলৈ। কিহৰ কাৰণে আহিছা? কিহৰ কাৰণে? বুজি পাইছা নাই? ডিসকাশনত কোনোবাই যদি রেজাল্ট লিখে, রেজাল্ট মানে কি? রেজাল্ট মানে হচ্ছে তোমালোকৰ ফাইন্ডিং, যে আমি এই বস্তুটোৰ প্ৰতি ফাইন্ডিং পালো, এটা নতুন বস্তু। ফাইন্ডিং মানে সবেতো বহুত লিখিছে, অলরেডি বহুত লিখিছে। আমি এটা নতুনত্ব যিটো কলাম হলে এই সাইডত গ্যাপ আছে, এই সাইডত যদি তোমালোকে ওপৰ লেভেলৰ কথা তোমালোকক কৈছো, যিটো গ্যাপ থাকে ফাইন্ডিংটো, এই গ্যাপটো যিজনে ওলাব সেই গ্যাপটোকে কি বুলি কোৱা হ'ব? রেজাল্ট বা ফাইন্ডিং বুলি কোৱা হয়। বুজি পাইছে নে? রেজাল্ট মানে কি? আমি রেজাল্ট মানে কি বুজি পাওঁ? আমি কি ফলাফল পালো? আমি আইসিএল পৰীক্ষা দিলো, 6টা পেপাৰ দিলো, 6টা পেপাৰ, যিটো রেজাল্ট ওলাব এই পেপাৰত তোমাৰ ফাইন্ডিং হ'ব নে নাই? তুমি 80% পাইছা বা মানে তোমাৰ 80% মেৰিট আছে, এই ফাইন্ডিং হ'ল নে নাই? কি 90% পাইছে, এই ফাইন্ডিং হ'ল নে নাই? তেনেকুৱা ধৰণৰ এটা গ্যাপ তোমালোকক ওলাব লাগিব। এই যিটো কোনো মানুহক কৰা নাই, ৰিচাৰ্চ কৰে, যি গ্যাপটো তুমি নিজে ওলাইছা সেইটো কি বুলি কোৱা হয়? রেজাল্ট বুলি কোৱা হয় বা ফাইন্ডিং বুলি কোৱা হয়। তোমাৰ ফাইন্ডিং টাইমিং নাই, এনেকি রেজাল্ট লিখিবা। কোনোবাই যদি ইয়াত রেজাল্ট লিখিব পাৰে, রেজাল্ট লিখিব পাৰে, দেন অলসো দা ৰাইট। আৰু ইয়াৰ পিছত লং পাজৰ নালাগে, কনক্লুশন বুলি কয়, সামৰণি কয়। এই সামৰণিটো লিখিবা কিহৰ ওপৰত? এই টপিকছৰ ওপৰত সামৰণি লিখিব লাগিব, ইয়াত লিখিব লাগিব। বুজি পাইছা? সামৰণি কি লিখিব লাগিব? যে আমি এই টপিকছৰ পৰা কি পালো, যে এই টপিকছত যে আৰ্কোলজিকেলে হওক, যিকোনো সাইডতে ইয়াৰ পৰা কি পালো, আৰ্কোলজিকেল সাইডৰ বিষয়ে গম পালো, আৰ্কোলজিকেল সাইড খুব ইম্পৰ্টেন্ট আছে, এই ইম্পৰ্টেন্ট আমাৰ লিখিব লাগিব। যে আমি কি পালো তাৰ পৰা, আৰ্কোলজিকেল সাইড ক'ত আছে, এইবোৰ আমাক কি কৰিব? ভৱিষ্যতে আগবঢ়াই যোৱাত আমাক সহায় কৰিব। আমি যদি পুৰণা বস্তু যদি ডিসকাস কৰো, তেনেহ'লে সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি যাব পাৰিম নে? পাৰিম নে? নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। আৰু আৰ্কোলজিকেল সাইট হয়তো জনাত আমাক এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে আমাক সহায় কৰিব। এনেকুৱা ধৰণৰ কনক্লুশন লিখিব লাগিব। আৰু লাষ্টত এটা লিখিব লাগিব, ইমান সময় বৃদ্ধি কৰি ৰেফাৰেন্স বুলি দি দিবা, ৰেফাৰেন্স বুলি দি দিবা তোমালোকে ৰেফাৰেন্স। মই যিমানখিনি একেবাৰে ইজিভাৱে ক'ব লাগে মই কৰোঁ, আৰু ভিডিঅ' চাই আৰু ধুনীয়াকৈ বুজাই দিওঁ তোমালোকে। শুনা ভাল কেনেকুৱা কথা নক'বা প্লিজ। ৰেফাৰেন্স বুলি সকলোকে ছাৰে ইমান ধুনীয়াকৈ বুজাই দিলে, ছাৰে ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পাছত মই আৰু বুজাই দিয়া অভিজ্ঞতা বহুত আছে, আমাৰ বহুত অভিজ্ঞতা আছে, ভাল ইমান ধুনীয়াকৈ বুজাই দিছে। এতিয়া মই অকণমান তোমালোকক ৰেফাৰেন্সটো বুজাই দিম, তাৰপিছত এনেই মই টপিক এটা সম্পৰ্কে অকণমান কৈছোঁ। ইয়াত আছে টপিকটো আছে ৰবা, অসমীয়াত মই কৈছোঁ ইন্ট্ৰডাকশ্যন কিবা, মই ছাৰৰ মতে লিখি দিছোঁ আৰম্ভণি। বহুত অভিজ্ঞতা আছে, তোমালোকে এখন ফটো পাৰি ল'ব পাৰা, আৰম্ভণি, ইন্ট্ৰডাকশ্যন, আৰম্ভণি বা পাতনি বুলিও লিখিব পাৰা। তাৰপিছত অবজেক্টিভ অফ দ্য ষ্টাডি, অধ্যয়নৰ এছামিজ মিডিয়াম ভালকে লিখি লোৱা, এছামিজ ইংলিছ ফটো মাৰি ল'বা দেই, ফটো মাৰি লোৱা। অধ্যয়নৰ উদ্দেশ্য বুলি লিখিবা, খুব ধুনীয়াকৈ লিখিবা, কাৰণ 20 নম্বৰ আছে। অ'কে, খুব এইটো তালৈ যাব। তোমালোকে সকলোকে মই শুভেচ্ছা জনাইছোঁ, সেই বেয়াকৈ কোৱাৰ কাৰণে বেয়া নাপাবা। অ'কে, তো শুভেচ্ছা জনাইছোঁ যে সকলোৱে ভাল নম্বৰ পোৱা, আৰু তোমালোকৰ মাজৰ পৰাই আমাৰ ডিপাৰ্টমেণ্টলৈ যিহেতু আহিব লাগিব MA পঢ়িবলৈ, তোমালোকে এইবোৰ বিষয় BA পঢ়িবলৈ আহিব লাগিব, তোমালোকে এইটো বিষয় BAটো পাবা। গতিকে এতিয়া যদি ধুনীয়াকৈ বুজি যোৱা খুবেই ভাল হ'ব। আৰম্ভণি, অবজেক্টিভ অফ দ্য ষ্টাডি, অধ্যয়নৰ উদ্দেশ্য, মেথডলজি, অধ্যয়নৰ পদ্ধতি, অধ্যয়ন পদ্ধতি লিখিবা, অধ্যয়ন পদ্ধতি, অধ্যয়ন পদ্ধতি মই ইয়াত কৈছোঁ। আৰম্ভণিতে লিখিবা, উদাহৰণ দিছোঁ, সিন্ধু উপত্যকা সভ্যতা, প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ আৰু নতুন অন্তৰ্দৃষ্টি। এতিয়া সিন্ধু উপত্যকা সভ্যতাৰ কথা যদি আমি কম, তে সিন্ধু উপত্যকা সভ্যতাৰ কথা আমি পাতনিটো সিন্ধু উপত্যকা সভ্যতানো কি, কিহৰ কাৰণে বিখ্যাত, সেই সম্পৰ্কে তোমালোকে থুলমূলকৈ এটা আভাস দিবা। তাৰ পাছত আহিব যে সিন্ধু উপত্যকা সভ্যতা কেতিয়া আৱিষ্কাৰ হৈছিলে।
তোমালোকে ডিআৰ চাৰ্ডি কথা কৈছা, আৰটি বেনাৰ্জী কথা কৈছা, 1921 চন 1922 চন সেইখিনি কথা কৈছা, সেইখিনি কথা উনুকিয়াবা। ইয়াৰ পাছত আহিব যে আমাৰ সৰি এই কথাখিনি আমি লিখিলো। তাৰপাছত সেই যে আৱিষ্কাৰ হৈছিলে প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ, সেই প্ৰত্নতাত্ত্বিক আৱিষ্কাৰৰ অন্যতম আছিলে নগৰ পৰিকল্পনা, টাউন planning of the Indus Valley civilization. You have to mention about the town planning of Indus Valley civilization. First one, তাৰ উনুকিয়াব লাগিব। Then the Great Granary and the Great Bath. এই তিনিটা বিষয় তোমালোকে লিখিব লাগিব। Then the structure of the bricks that had been used in Indus Valley civilization. এই কিতাপ তোমালোকে ইন্ট্ৰডাকচন উনুকিয়াবা। Then আহিব অধ্যয়নৰ উদ্দেশ্য, objective of the study. আমাৰ অধ্যয়নৰ উদ্দেশ্য কি? 1 নম্বৰ সিন্ধু উপত্যকা সভ্যতাৰ যিটো ইতিহাস সেইটো। 2 নম্বৰ সিন্ধু উপত্যকা সভ্যতাৰ প্ৰত্নতাত্ত্বিক গুৰুত্ব। 3 নম্বৰ সিন্ধু উপত্যকা সভ্যতাই আমাৰ ভাৰতীয় যিটো সভ্যতা অন্যতম আছিলে নগৰ পৰিকল্পনা, টাউন planning of the Indus Valley civilization. You have to mention about the town planning of Indus Valley civilization. First one, তাৰ উনুকিয়াব লাগিব। Then the Great Granary and the Great Bath. এই তিনিটা বিষয় তোমালোকে লিখিব লাগিব। Then the structure of the bricks that had been used in Indus Valley civilization. এই কিতাপ তোমালোকে ইন্ট্ৰডাকচন উনুকিয়াবা। Then আহিব অধ্যয়নৰ উদ্দেশ্য, objective of the study. আমাৰ অধ্যয়নৰ উদ্দেশ্য কি? 1 নম্বৰ সিন্ধু উপত্যকা সভ্যতাৰ যিটো ইতিহাস সেইটো। 2 নম্বৰ সিন্ধু উপত্যকা সভ্যতাৰ প্ৰত্নতাত্ত্বিক গুৰুত্ব। 3 নম্বৰ সিন্ধু উপত্যকা সভ্যতাই আমাৰ ভাৰতীয় যিটো সভ্যতা, ভাৰতীয় সভ্যতাৰ ইতিহাসক কিদৰে গৌৰৱশালী কৰি থৈছিলে। এই তিনিটা কথা লিখিব লাগিব। বেছি নিলিখিবা, তিনিটা লিখিবা। মেক্সিমাম মেথডলজি এইটো শুনি ল'বা যে এই অধ্যয়ন বা এই যিটো প্ৰজেক্ট, এই প্ৰকল্প, প্ৰজেক্টৰ অসমীয়াটো হ'ল প্ৰকল্প। পাহৰি যাব পাৰা, মই সেইকাৰণে লিখিছো প্ৰজেক্টৰ অসমীয়া হ'ল প্ৰকল্প। এই প্ৰকল্পটো যুগুতাওঁতে দ্বিতীয় সমলৰ সহায় লোৱা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ বৰ্ণনাত্মক পদ্ধতিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। প্ৰকল্পৰ ভিত্তি হ'ল ঐতিহাসিক যিটো মেথডলজি কৌশল, এনালাইসিস। মানে this project has been based on historical methodology. It's a analytic method. আৰু কি আছে? This project is prepared through secondary sources. Okay, primary sources and secondary sources. Okay, সেইটা দিলে হৈ গ'ল। Then আহিব ডিসকাশন। এই ডিসকাশন কৰোঁতে তোমালোকে কি বিটা, মই ইন্ডাস ভেলী সিভিলাইজেশনৰ কথা কওঁতে কি বিটা বিষয় কৰিবা সেই সম্পৰ্কে অকমান ক'বলৈ গৈছো। প্ৰথম কথাটো হ'ল আৰ্কিঅলজিক্যাল ইম্পৰ্টেন্স, প্ৰত্নতাত্ত্বিক প্ৰত্নতাত্ত্বিক গুৰুত্ব। প্ৰত্নতাত্ত্বিক গুৰুত্ব লিখিবা, ডিসকাশন প্ৰত্নতাত্ত্বিক গুৰুত্বৰ কথা লিখিবা। তাত নগৰ পৰিকল্পনা, নগৰ নিৰ্মাণ, বৃহৎ স্নানাগাৰ এইকেইটা আৰু কি লিখিব লাগিব? নগৰ পৰিকল্পনা লিখিলে ড্ৰেইনেজ সিস্টেমটো লিখিবা। ওকে, এই কথাকেইটা ধুনীয়াকৈ লিখিব পইণ্ট পাই। আৰু মই তোমালোকক এটা ইজ মাই হাম্বল ৰিকুৱেষ্ট ফৰ অল দ্য গাৰ্লছ এণ্ড বয়জ, ডোণ্ট ইউজ ChatGPT. Most of the people are using ChatGPT, but it is not the ethics of writing a project. ChatGPT নিলিখিবা, ChatGPT নল'বা। ChatGPT ভুল আহে। কালি মোক এটা ষ্টুডেণ্টে এটা প্ৰজেক্ট দিছে, মই ভালকৈ চাইছোঁ কোনে দিছিলে প্ৰজেক্টটো, ৰিজাল্টটো কি পালে। ইয়াত এটা কথা চাবা দেই, নতুন অন্তৰ্দৃষ্টিত তোমালোকে কি লিখিব লাগিব যে আমি ভাৰতীয়সকলে গৌৰৱ অনুভৱ কৰোঁ। মোৰ নিচিনাকৈ নিলিখিলেও হ'ব দেই এই কথাটো। আমি ভাৰতীয়সকলে গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতবৰ্ষতে সিন্ধু উপত্যকা সভ্যতাৰ দৰে প্ৰথম নগৰীয় এটা সভ্যতাৰ বিকাশ হৈছিল।
আৰু এই যে নগৰীয় সভ্যতাটোৰ বিকাশ হৈছিল, এই নগৰীয় সভ্যতা প্ৰাচীন মেছোপটেমিয়া সভ্যতা, নীল নদী পাৰৰ সভ্যতাৰ সমানেই পুৰণি। ওকে, দ্বিতীয় কথাটো নতুন অন্তৰ্দৃষ্টি। এই অন্তৰ্দৃষ্টিটোৰ দ্বাৰা এটাই কথা যে আধুনিক যিসকল ইতিহাসবিদ তেওঁলোকে প্ৰমাণ কৰিছে বা তেওঁলোকে উপলব্ধি কৰিছে যে সিন্ধু উপত্যকা সভ্যতাৰ যি নগৰ নিৰ্মাণ, যি নলা নিৰ্মাণৰ যি কৌশল, সেয়া অতি পৰিকল্পিত আছিল। কিছুদিনৰ আগতে সিন্ধু যিটো ঘাটি আছে, সিন্ধু উপত্যকাত বানপানী হৈছিল। গোটেই পাঞ্জাৱৰ এই যিটো পাকিস্তান অধিকৃত পাঞ্জাৱ অঞ্চল, গোটেই এইটো সিন্ধু নদীৰ পানীত ডুব গৈছিল। কিন্তু সেই পুৰণা সিন্ধু উপত্যকাৰ যিটো নগৰ শৈলী, সেয়া কিন্তু পানীত সোমাল আৰু ওলাই গুচি গ'ল। চোৱাচোন, খ্ৰীষ্টপূৰ্ব 2500 আগত সিন্ধু উপত্যকাৰ যে বিকাশ হৈছে, তাত ইমান উন্নত এটা নগৰ নিৰ্মাণ প্ৰণালী আৰম্ভ হৈছে। কিমান আমি এটা গৌৰৱ অনুভৱ কৰোঁ, হয় নে নহয়? এতিয়া সেইখিনিয়ে হ'ব ৰিজাল্টখিনি তোমালোকে 5-6টা লিখিবা। তাৰ পাছত আহিব কনক্লুজন। এনেকৈ লিখিবা যে ওপৰৰ যিখিনি আলোচনা, সেই আলোচনাৰ পৰা আমি এয়াই গম পালোঁ যে ভাৰতবৰ্ষত এই কোনটোত, এই পাৰ্টটোত এই যিটো পশ্চিম পাৰ্টটো বৰ্তমান পাকিস্তান, সেই অঞ্চলটোত প্ৰথম নগৰীয় সভ্যতাৰ বিকাশ হৈছিল। আৰু সেই সভ্যতাৰ বিকাশ সেই সভ্যতাৰ প্ৰত্নতাত্ত্বিক নিদৰ্শনে আমাৰ এই ভাৰতীয় সভ্যতা কিমান প্ৰাচীন সেই কথাটো সদায় প্ৰতিপন্ন কৰে। বহু বছৰৰ পূৰ্বে, 1920 চনৰ পূৰ্বে বিশ্বাস কৰিছিল যে বৈদিক সভ্যতাই আছিল ভাৰতীয় প্ৰথমটো সভ্যতা। কিন্তু 1920 চনত যেতিয়া এই সিন্ধু উপত্যকাৰ আৱিষ্কাৰ হ'ল, তেতিয়া প্ৰমাণ হ'ল যে বৈদিক সভ্যতাৰ পূৰ্বেও ভাৰতবৰ্ষত এই সিন্ধু উপত্যকাৰ বিকাশ হৈছিল। সেইখিনি এয়াই হ'ল, এইখিনি নতুন কথা তোমালোকে বুজি পাইছানে কথাটো? দ্বিতীয়তে ইয়াৰ পিছত কনক্লুজনটো সেইটো লিখিবা। মই আৰু এটা পইণ্ট কৰি দিছোঁ যে কোনোবা এজনে লিখিছিলে শ্ৰীমন্ত শংকৰদেৱ অসমৰ দূৰদৰ্শী সন্ত আৰু সংস্কাৰক। এইটো সম্পৰ্কে বহুতে লিখিছিলা। শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কে লিখিবলৈ যাওঁতে প্ৰথমতে নৱ বৈষ্ণৱ ধৰ্মৰ কথা লিখিব লাগিব। অবজেক্টিভ অফ দ্য ষ্টাডি একেই যিখিনি আছে সেইখিনি লিখিব, চেঞ্জ কৰিব। মই এইখিনিকে তোমালোকে ৰেফাৰেন্সটো কেনেকৈ লিখিব, এজনী ছোৱালী এজনীয়ে বৰ ধুনীয়াকৈ লিখিছিলে, ৰেফাৰেন্সটো ভাল লাগিছিলে। এইখিনি মই মোহাৰি দিছোঁ, ৰেফাৰেন্সটো দিছোঁ। এতিয়া আহোঁ কিদৰে এটা ৰিপৰ্টৰ ৰেফাৰেন্সসমূহ দিব পাৰি। এটা সৰু উদাহৰণ দিব খুজিছোঁ। ধৰা হওক অজিত কুমাৰ দত্তৰ ভাৰত বুৰঞ্জী। তেতিয়া কি হ'ব, অজিত কুমাৰ দত্তটো আমি এনেকৈ লিখিম দত্ত, অজিত। তাৰ পাছত দিম ভাৰত বুৰঞ্জী। তাৰপিছত কমা দি আমি প্ৰকাশকৰ নামটো লিখিম। তাৰপৰা ক'ৰ পৰা প্ৰকাশ হৈছে, গুৱাহাটীৰ পৰা প্ৰকাশ হৈছে সেইটো লিখিম। কেতিয়া প্ৰকাশ হৈছে সেই প্ৰকাশ হোৱাৰ চনটো লিখিম। অৰ্থাৎ উপাধিটো প্ৰথমতে আহিব, কমা দিবা। তাৰ পৰা লেখকজনৰ নামটো আহিব, কমা দিবা। তাৰপৰা কিতাপখনৰ নামটো আহিব, কমা দিবা। তাৰ পাছত প্ৰকাশক, প্ৰকাশ হোৱাৰ স্থান আৰু কেতিয়া প্ৰকাশ হৈছিলে সেই চনটো দিবা। ছাত্ৰ বন্ধুসকল, এয়া আছিল কিদৰে এটা প্ৰজেক্ট ৰিপৰ্ট বনাব পাৰি তাৰ বিস্তৃত আলোচনা।